এই হৃদয় বিদাৰক ঘটনা সংঘটিত হ'ল। দেউতাকক বচাবলৈ গৈ পুত্ৰই মৃত্যু সাৱটিব লগা হ'ল। বিশেষকৈ মই প্ৰথমে আপোনালোকক দেখাই দিছোঁ, এইডাল হৈছে কাৰেণ্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ, আৰু এই তাঁৰডাল কালি নিশা প্ৰায় 11:30 বজাত ছিগি যোৱা বুলি ৰাইজে কোৱা মতে ছিগি পৰি আছিলে। আৰু পুৱাৰ ভাগত পিতৃ গুণকান্ত শইকীয়াই পথাৰলৈ ওলাই যাওঁ বুলি মাছৰ জাল তোলোগৈ বুলি ওলাই আহোঁতেই হঠাৎ তাঁৰডালত গচকি পালে, আৰু গচকি পোৱাৰ পাছতেই তেখেত বিদ্যুৎপৃষ্ট হৈ চিঞৰিবলৈ ধৰাত পুত্ৰ ওলাই আহি দীপক শইকীয়াই ওলাই আহি দেউতাক বচাবলৈ গৈ তেওঁ এই তাঁৰডালত লাগি ধৰি, অৰ্থাৎ গোটেই তাঁৰডালে পুত্ৰক মেৰিয়াই ধৰাত তেওঁ বিদ্যুৎপৃষ্ট হৈ মৃত্যু সাৱটিব লগা হ'ল। আৰু এনে এটা ঘটনা সংঘটিত হৈছে নাজিৰাৰ মথিয়াচিগাৰ শৌকাজান সত্ৰত। এই পৰিৱেশ বৰ্তমান সময়ত দেখাইছোঁ, অতি দুখৰ বিষয়। আৰু দীপক শইকীয়াৰ দুগৰাকী কন্যা সন্তান আৰু এজন পুত্ৰ সন্তানো আছে। তাৰ মাজতে তেখেতে পিতৃক বচাবলৈ গৈ এইদৰে মৃত্যুক সাৱটিব লগা হ'ল। আৰু চাওক, গছৰ ডাল ইয়াত লাগি আছিলে আৰু বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰি আছিলে, কোনো বতাহো নাছিলে। কিন্তু হয়তো এই ক্ষেত্ৰত APDCL বা বিদ্যুৎ বিভাগেও তেওঁলোকৰ এটা কৰণীয় থাকিব লাগে যে তেওঁলোকে গাঁওসমূহত চেক কৰিব লাগে ৱাৰসমূহ, কাৰেণ্টৰ বিদ্যুৎ পৰিবাহী তাঁৰবোৰ মজবুত হৈ আছে নাই, ঠিক হৈ আছে নাই। এইটো ক্ষেত্ৰতো তেওঁলোকে হয়তো মনোনিৱেশ কৰা নাছিলে। আৰু এই ক্ষেত্ৰত ৰাইজো সজাগ হ'ব লাগে যাতে তেওঁলোকৰ গছসমূহ, যাতে গছৰ ডালসমূহ কাৰেণ্টত লাগি নাথাকক, এই ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগে। যদি গছৰ ডাল লাগি থাকে তেনেহ'লে তাৰ ছিগি পোৱাৰ সম্ভাৱনা থাকে। আৰু এনে এটা ঘটনাৰ ফলত এতিয়া শোকাবহ পৰিস্থিতি বা গোটেই পৰিৱেশটো এটা শোকাকুল হৈ পৰিছে। আমাৰ আজি বেয়া লাগিছে, কাৰণ এই শৌকাজান সত্ৰত এনে এটা ঘটনা হ'ল য'ত পুত্ৰই নিজৰ পিতৃক বচাবলৈ গৈ মৃত্যু সাৱটিব লগা হ'ল। 43 বছৰ বয়সৰ পুত্ৰ দীপক শইকীয়া, তেওঁ মৃত্যু সাৱটিব লগা হ'ল। আৰু ইয়াত এই তাঁৰডাল, যিডাল ইয়াত মই দেখাইছোঁ জুম কৰি, ইয়াত এতিয়া বিদ্যুৎ বিভাগৰ মানুহ আহি লগাই থৈ গ'ল। এই জইনটো ইয়াত ছিগি পৰি আছিলে, আৰু সেই তাঁৰডালত স্পৰ্শ কৰিয়েই, তাঁৰডালত পিতৃ স্পৰ্শ হোৱাৰ পাছত পিতৃক বচাবলৈ গৈ পুত্ৰ দীপক শইকীয়াই মৃত্যু সাৱটিব লগা হ'ল। ইতিমধ্যেই নাজিৰা আৰক্ষীও আহি উপস্থিত হৈছে। মই এই পৰিৱেশটো দেখাইছোঁ। আৰু এয়াই হৈছে শৌকাজান সত্ৰৰ এই পৰিয়ালৰ ঘৰত এতিয়া ইতিমধ্যেই শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু দীপক শইকীয়াৰ মৃতদেহ এতিয়াও জয়সাগৰ হস্পিটেলত চিকিৎসালয়ত আছে। তেখেতক ইয়াৰ পৰা বিদ্যুৎ পৃষ্ঠ হোৱাৰ পাছতে জয়সাগৰ মেডিকেললৈ লৈ যোৱা হৈছিলে, আৰু তাতেই মৃত বুলি ঘোষণা কৰিলে। গোটেই ঘৰখনত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। নাজিৰা আৰক্ষী থানাৰ আৰক্ষী আহিছে। সমান্তৰালভাৱে গোটেই গাঁৱত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ বিদ্যুৎ বিভাগত যিহেতু এতিয়া এডলীয়া যিটো ৱাৰ আহিছে বা তাঁৰ আহিছে, সেই এডলীয়া তাঁৰৰ ব্যৱস্থাও যদি কৰি দিয়ে তেতিয়াও হয়তো এনেধৰণৰ ঘটনা সংঘটিত নহয়। কিছুমান ৱাৰ যথেষ্ট পুৰণি হৈ গৈছে, ফলশ্ৰুতিত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। আৰু এই আজি বিদ্যুৎ পৰিবাহী তাঁৰডালৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ল মথিয়াচিগাৰ শৌকাজান সত্ৰত। চাবলৈ আহিছিলে বাপেকে, তাৰমানে হেৰি হ'ল, এই বাপেকো সেই ভৰিত লাগিলে, ফাঁচকৈ পৰি গ'ল। ফাঁচি জাল হেৰি কৰিবলৈ গৈছে, এই মাছ হেৰি কৰিছিলে, তাত হেৰি কৰিবলৈ গ'ল। কেইটামান বজাত হ'ব এনেই আপোনাৰ 5:30 মান। 5:30 বজাত। দীপক শইকীয়া। মানে দেউতাকৰ লাগিছিলে, ল'ৰাই বচাব আহিছিলে। ল'ৰাই বচাবলৈ গৈছিলে। কিমান নিশা ছিগিলে বাৰু আনুমানিক তাঁৰডাল? সেইটো নাজানো দেই। বতাহ মাৰিছিলে নি ৰাতি? বতাহ ক'ত মৰা নাই, এনেকৈ ছিগি পৰি আছে। এনেই ছিগি পৰি আছে। আৰু তেওঁ ভাবিলে যে আহিছিলে, ভৰিত যেতিয়া লাগি গ'ল, তেওঁ এনেকৈ হাতে এৰুৱাব লওঁতেই ফাঁচকৈ পৰি গ'ল। তেওঁ মৰিবও এনেকৈ বুলি ক'লে। তাৰ পাছত আকৌ পিতেকে আহি পেলাই শুই উঠি আহি পেলাই পিতেকে দাঙিবলৈ লৈছে, সেই পিতেকো সেইফালে পৰি আছে। হয়, ঠিক আছে, হ'ব।